আমাৰ ভাল লগা সময়বোৰ কেৱল হাই গাইজৰ মাজতে কিয় সীমাবদ্ধ হৈ ৰৈছে জীয়ৰী বোৱাৰীৰ শালীন পোছাক কিয় কেইটামান ডলাৰৰ বাবে উলংগ হ'বলৈ আৰম্ভ কৰিছে অসমীয়া জীয়ৰী বোৱাৰীৰ ভাল লগা হাঁহিটো ভাল লগা উৰণিখন ভাল লগা কাপোৰ সাজ কিয় কেইটামান ডলাৰৰ বাবে উলংগ হ'বলৈ আৰম্ভ কৰিছে দৃষ্টিকটুভাৱে পিন্ধিবলৈ আৰম্ভ কৰিছে এইখনটো আমাৰ অসমীয়া সমাজ নাছিল আমি সেইখিনিতে মাত্ৰ কেইটামান টকাৰ বাবে কেইটামান মাত্ৰ আমেৰিকান ডলাৰৰ বাবে সামাজিক মাধ্যমটোতে আমি অসামাজিক কাৰ্যকলাপ কৰিলো আমি ঘৰখনত আমাৰ সন্তান বা আমাৰ সমাজখনক আমি কি কৰিম এটোও নহয় যে সামাজিক মাধ্যমে সকলো বিৰূপ প্ৰভাৱে পেলাইছে তাৰ মাজত প্ৰতিভাৰো বিকাশ হৈছে কিন্তু প্ৰতিভা বিকাশ হোৱাৰ সমান্তৰালকৈ এই ধৰণৰ কৰ্মকাণ্ড যদি চলি থাকে পুৱাৰ ভাগত অসমীয়া জাতিটোৱে জনাব লাগিছিল বোলে আপোনালোক সকলোলৈকে জনাইছো ভোগালী বিহুৰ হিয়া ভৰা উলগ সকলো কুশলে থাকক তাৰ হলনি আজিকালি শুনিবলৈ পাও হাই গাইজ হেপী ভোগালী বিহু পৰিৱৰ্তনটো চাওক এটা সৰু বাক্য হেতু অসমীয়াত লাহে লাহে আঁতৰি গুচি গ'ল মা দেউতা গৈ মামী পাপাটো কেতিয়াবা হলে তাতো অতি আধুনিকতাৰ পৰশ গতিকে শিপাডাল সেই গুৰুজনৰ আদৰ্শত থকা অসমীয়া জাতিটোৱে জিডাল শিপাৰ লগত সম্পৃক্ত হৈ আছিল সেই শিপাডাল থৰক বৰক এতিয়া শিপাডাল আমি খামুচি ধৰি থকাই নাই সেই শিপাডাল এৰিছো কিয়